নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। চেন্নাই ছুপাৰ কিংছে নিজৰ ঘৰত নিজৰ হোম গ্ৰাউণ্ডত সোণালী সুযোগ এটা হেৰুৱালে। তেওঁলোকৰ কাৰণে দূৰৰ দায় খেল আছিলে। তেওঁলোকে যদি জিকিলেহেঁতেন তেতিয়া প্লে অফলৈ কোৱালিফাই কৰাৰ কাষ চাপিব পাৰিলে হ'লে, কিন্তু এইখন খেল তেওঁলোকে হাৰি গ'ল। সমৰ্থকসকলে তেওঁলোকৰ হয়তো আশা কৰা নাছিলে। এতিয়া তেওঁলোকৰ যিটো কোৱালিফিকেশ্যন চিনেৰিঅ' সেইটো বেলেগৰ ওপৰত বহুত হেভিলি ডিপেণ্ডেণ্ট হ'ব, বহুত হেভিকৈ বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব। নিজৰ হাতত আৰু তেওঁলোকৰ এতিয়া একো নাই। এখনেই খেল বাকী আছে CSKৰ, সেইখন জিকিলেও বেলেগ আকৌ হৰালে মানে অপেক্ষা কৰিব লাগিব, বেলেগ হৰাৰ লগত কথা থাকিব, তেনেকুৱা ধৰণৰ কথা থাকিব। গতিকে এইবাৰ আৰু প্ৰায় আউট বুলি ক'ব পাৰি, 90% আউট বুলি ক'ব পাৰি CSK। গতিকে এতিয়া আৰু ভাবিব নোৱাৰে আৰু প্লে অফৰ কথা। আজি অত্যন্ত গুৰুত্বপূৰ্ণ মেটছখনে তেওঁলোকে হাৰি গ'ল। আনহাতে আজি SRH জিকি যোৱাৰ লগে লগে সিফালে গুজৰাট টাইটেন্সৰ নামৰ পাছতো কিউ লাগি গ'ল, নামৰ আগত কিউ লাগি গ'ল। একেদৰে SRHৰ নামৰ আগতো কিউ লাগি গ'ল। গতিকে SRH আৰু GT কোৱালিফাই কৰি গ'ল। বৰ্তমান সময়ত 3টা টীম হৈ গ'ল, ফিক্স হৈ গ'ল 3টা টীম প্লে অফৰ। RCBটো ইয়াৰ আগত কোৱালিফাই কৰিলে, GT আৰু SRH আজি কোৱালিফাই কৰি গ'ল, 3টা টীম কোৱালিফাই কৰি গ'ল। দেন আৰু এটা স্থানে থাকিলে, সেইটো স্থানত এতিয়া কোনে কোৱালিফাই কৰিব পাৰিব। বৰ্তমানে তাত PBKS যোৱাৰো চান্স আছে, ৰাজস্থান ৰয়েলছ যোৱাৰো চান্স আছে, CSK যোৱাৰো সৰু সুৰা, CSK DC এইকেইটা যোৱাৰ অকণমান সীন, একেবাৰে কম আশা আছে। আৰু KKR যোৱাৰো কিন্তু চান্স আছে, KKRৰ যিহেতু 2খন খেল বাকী আছে। গতিকে লাষ্টৰ পজিশ্যনটোৰ কাৰণে PBKS RR দেন KKR এইকেইটা আটাইতকৈ বেছি চান্স আছে। PBKS RR KKR এই 3টা টীমে যুঁজ দিছে এটা স্থানৰ কাৰণে, চতুৰ্থ স্থানটোৰ কাৰণে। সেইটো কোনে পায় চাবলগীয়া হ'ব। নেক্সট খেলবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। পইণ্টছ টেবলৰ কথা বাৰু মই আলোচনা কৰিম, প্ৰথমতে খেলখনৰ কথাটো প্ৰথমতে আলোচনা কৰি লৈছোঁ। 180 ৰান কৰিছিলে, 181 টাৰ্গেট দিছিলে CSK, যিটো নেকি পৰ্যাপ্ত নহ'ল। ৰান কম হ'ল, মই ৰান কম হ'ল বুলিয়ে ক'ম, কাৰণ 180 কম হৈছে। আৰু ৰান লাগিছিল, আৰু 15-20 ৰান লাগিছিলে। কাৰণ আজিও আমি দেখিবলৈ পালোঁ 15-20 ৰান নহয়, প্ৰায় 20-30 ৰানেই লাগিছিলে। 15-20 হোৱা হ'লেও হাৰি গ'লহেঁতেন, যিহেতুকে আৰু 1 অভাৰ বাকী থাকিলেগে খেলখন জিকিবলৈ। গতিকে আৰু কমচে কম 25, কমচে কম 20-30 তেনেকুৱা নিচিনা ৰান লাগিছিলে, যিটো কৰিব নোৱাৰিলে। 200 ওপৰত মুঠতে ৰান লাগিছিলে, 200+ আজি লাগিছিলে, যিটো কৰিব নোৱাৰিলে CSK কৰিছিলে 180 ৰান। 27 চেমছন, ৰুতুৰাজ 15, উৰ্ভিল পেটেল 13, কাৰ্তিক শৰ্মা 32, দেৱাল ব্ৰেভিছ 44, ডুবে 26, প্ৰশান্ত বীৰ 11 আৰু আকিল হুছেইন 3। আমি শ্ৰেয় দিব লাগিব SRHৰ বলাৰসকলক যে তেওঁলোকক কমত ৰখালে। নীতিশ কুমাৰ ৰেড্ডি 35ত উইকেট নাই, প্ৰফুল সিংহে 37ত এটা, পেট কামিন্সে 28ত 3টা উইকেট। কেপ্টেইনে ধুনীয়া বলিং কৰিছে তেওঁলোকৰ পেট কামিন্স। ঈশান মালিংগে 26ত এটা, সাকিব হুছেইন 34ত 2টা আৰু শিৱাং কুমাৰ 20ত উইকেট নাই। গতিকে বলিং ধুনীয়া হৈছে, যে 200 পাৰ কৰিবলৈ নিদিলে। তাৰপাছত আমি দেখিবলৈ পালোঁ যে হায়দৰাবাদ টীমটো এনেকুৱা এটা সময় আহিছিলে যে CSK কেইটামান উইকেট লোৱাৰ পাছত অলপ প্ৰেছাৰ বনাৰ নিচিনা হৈছিলে, কিন্তু ঈশান কিষণৰ যিটো উইকেট ন, সেইটো বহুত মূল্যৱান উইকেট আছিলে। ঈশান কিষণৰ উইকেটটো উলিয়াব নোৱাৰাৰ কাৰণে তেওঁলোকে খেল কিন্তু হাৰিলে। গতিকে ঈশান কিষণক যদি সময়মতে আউট কৰিব পাৰিলেহেঁতেন 20-30ৰ ভিতৰত, তেতিয়া কিন্তু ঠিকেই আছিলে। ঈশান কিষণে আজি গোটেই সাধাৰণতে মেটছ উইনিং নক খেলিছে বুলি ক'ব লাগিব। প্ৰায় ফিনিচিঙে দিছিলে, অলপহে বাকী থাকিলেগে, খেল বনাই থৈ গৈছে ঈশান কিষণে। অভিষেক শৰ্মা 21টা বলত 26, ট্ৰেভিছ হেড 6, ঈশান কিষণ 47টা বলত 70, সুন্দৰ এটা ইনিংছ খেলিলে। হেনৰিছ ক্লাছেন 47, হেনৰিছ ক্লাছেনে 47 কৰিছিলে 26টা বলত, তেখেতেও ভাল ইনিংছ খেলিলে। হেনৰিছ ক্লাছেন তেখেতকো আউট কৰিব পাৰিব লাগিছিলে, তেখেতেও নিজৰ কাম কৰি থৈ গুচি গ'ল। নীতিশ ৰেড্ডি 7টা বলত 11, চালিল আৰোৰা 5টা বলত 10 আৰু স্মৰণে কৰিলে 5 ৰান। দেন বলিঙৰ কথা ক'বলৈ গ'লে 36ত 2টা, মুকেশ চৌধুৰীৰ বলিং ঠিকেই আছিলে। স্পেন্সাৰ জনছন 3 অভাৰত 26 উইকেট নাই। কাম্বোজ 44ত এটা, কাম্বোজে পিটনটো অলপ খালে। নুৰ আহমেদ 4 অভাৰত 40 ৰান এটা, আকিল হুছেইনে 3 অভাৰত 21 ৰান এটা। আকিল হুছেইনে বলিং ঠিকেই আছে। ডুবে 1 অভাৰ 12 উইকেট নাই। গতিকে এনেকুৱা আমি দেখিবলৈ পালোঁ, যিটো টাৰ্গেট সেইটো 19 অভাৰত প্ৰাপ্ত কৰিলে SRHৰ বেটাৰসকলে। যথেষ্ট ভালদৰে প্ৰাপ্ত কৰিছে, 1 অভাৰ বাকী থাকিলেগে। আৰু সিফালে বলাৰটো অহাগে নাছিলে, বেটাৰেই আহিছিলে। পেট কামিন্স আৰু এজন আউট হোৱা হ'লে পেট কামিন্স আহিলেহেঁতেন। গতিকে পেট কামিন্সেতো অলপ চলপ বেটিং পাৰিয়ে যায় ন। গতিকে এইফালৰ পৰা চাবলৈ গ'লে উইকেটটো ল'ব নোৱাৰিলে, বৰ নিয়মিত সময়ত ল'ব নোৱাৰিলে, বিশেষকৈ ইম্পৰ্টেণ্ট টাইমত ইম্পৰ্টেণ্ট উইকেট উলিয়াব নোৱাৰিলে। গতিকে আজিতো খেলৰ পাছত ৰবি শাস্ত্ৰীয়ে কৈছে ৰুতুৰাজ গায়কোৱাডক বেটাৰ লাক ফৰ নেক্সট ছিজন বুলি কৈছে, নেক্সট ছিজনত ভালকৈ আহিবলৈ কৈছে। ৰুতুৰাজ গায়কোৱাডেও হাঁহি পেলাই সেইটো কথা সাধাৰণতে সঁহাৰি দিছে। গতিকে টীমটো যে অলৰেডি আউট হৈ গ'ল CSK, এতিয়া যদিও বা লোকৰ ভৰসাত পইণ্টছ টেবলত আউট নোহোৱাকৈ আছে লাগি ধৰি, কিন্তু তথাপিতো আউট যে হৈ গ'ল টীমটো, সেইটো সাধাৰণতে ৰুতুৰাজ গায়কোৱাডে নিজেও জানে। আৰু সেইফালে ৰবি শাস্ত্ৰীৰ ফালৰ পৰাও কৈছে। গতিকে আমিও ধৰি ল'ব লাগিব যে এতিয়া CSK আৰু চান্স নাই, বেলেগ হৰা জিকাৰ লগত এইবিলাক আৰু অংক কৰি লাভ নাই ন। গতিকে যি কি নহওক বেয়া অৱস্থাত আছে মুঠতে পাঞ্জাৱ কিংছ বা KKR বা RR যিটো অৱস্থাত আছে, যথেষ্ট ভাল অৱস্থাতে আছে বুলি ক'ব লাগিব। কিন্তু CSK DC এইকেইটা অৱস্থা একে হ'ল, মানে প্ৰায় আউট, 90% আউট, 99% আউট। গতিকে এইখন খেলৰ পাছত মই পইণ্টছ টেবলৰ কথাটো এতিয়া আলোচনা কৰিম। পইণ্টছ টেবলত যদি আপোনালোকে চাই, কিউ 3টা টীমৰ নামৰ লাগি গৈছে নামত। RCB GT SRH কোৱালিফাই, RCB 18 পইণ্ট, GT আৰু SRH 16 পইণ্টৰ সৈতে কোৱালিফাই হৈ গৈছে। গতিকে নেক্সট যিটো পইণ্ট, কিমান পইণ্টত কোৱালিফাই হ'ব,
ৰাজস্থানৰ এতিয়া 12 পইণ্ট হৈ আছে, 2খন খেল বাকী আছে। ৰাজস্থানে 16 পইণ্টত পাবগৈ পাৰিব। গতিকে ৰাজস্থানৰ নেক্সট যিখন খেল, ৰাজস্থান যদি নেক্সটখন খেল হাৰি যায়, পাঞ্জাৱ কিংছে বিচাৰিব, KKRও বিচাৰিব যে ৰাজস্থানে নেক্সট খেলখন হাৰি যাওক। নেক্সট খেলখন যদি ৰাজস্থান হাৰি যায়, তেতিয়া ৰাজস্থানেও মেক্সিমাম 14 পইণ্টত উপনীত হ'বগৈ পাৰিব। সেইটো হ'লে পাঞ্জাৱৰ বেছি লাভ হ'ব, কাৰণ পাঞ্জাৱে মেক্সিমাম 15 পইণ্টত উপনীত হ'বগৈ পাৰে। যদি লাষ্টখন খেল পাঞ্জাৱে LSG ঘূৰাই, LSGৰ লগত আছে পাঞ্জাৱৰ লাষ্টখন খেল, গতিকে পাঞ্জাৱে যদি লাষ্টখন খেলত LSG ঘূৰাই, তেন্তে পাঞ্জাৱে 15 পইণ্টত উপনীত হ'ব পাৰিব। গতিকে পাঞ্জাৱে বিচাৰিব যে ৰাজস্থান ৰয়েলছ নেক্সট যিখন খেল সেইখন LSGৰ লগত আছে, হয়তো হয় LSGৰ লগত আছে, LSGৰ লগত পাঞ্জাৱ কিংছ ৰাজস্থান ৰয়েলছ LSGৰ লগত হাৰি যাওক, সেইটো পাঞ্জাৱ কিংছে বিচাৰিব। আৰু পাঞ্জাৱ কিংছে তেতিয়া নিজেই লাষ্টখন খেল জিকি দিলে 15 পইণ্টত তেওঁলোক কোৱালিফাই হৈ যাব। তেওঁলোকৰ নেট ৰান ৰেটো বৰ্তমান পৰিস্থিতিত ঠিকেই আছে, ৰাজস্থানতকৈ ভাল। আৰু ৰাজস্থান তেতিয়া 15 পইণ্ট পাবগৈ নোৱাৰে, সেইটো এটা কথা। কিন্তু ৰাজস্থানে যদি বেক টু বেক জিকি যায়, ৰাজস্থানৰ হাতত এটা কথা আছে যে ৰাজস্থানে যদি বেক টু বেক LSGকো হৰুৱালে, দেন তাৰ পাছত একেবাৰে লাষ্টৰ খেলখনত যিখন তেওঁলোকৰ মুম্বাইকো হৰুৱালে, মুম্বাই আৰু LSGক যদি বেক টু বেক 2খন খেলত হৰুৱাই দিয়ে ৰাজস্থান ৰয়েলছ, তেতিয়া ৰাজস্থান ৰয়েলছে 16 পইণ্টেৰ সৈতে কোৱালিফাই কৰি যাব। গতিকে ৰাজস্থানৰ নিজৰ হাতত বহুত খেল আছে, যদি 2খন খেল লাষ্ট জিকিব পাৰে, তেতিয়া ৰাজস্থান কোৱালিফাই হৈ যাব। আনহাতে ৰাজস্থানে যদি এখন খেল হাৰি যায়, তেতিয়া পাঞ্জাৱৰ কাৰণে বেছি চান্স বনি যাব, বহুত চান্স বনি যাব। ৰাজস্থানে যদি এখন খেল হাৰি যায়, তেতিয়া KKRৰ কাৰণেও চান্স আছে। KKRও মেক্সিমাম 15, এতিয়া কথাটো এনেকুৱা হৈছে যে KKRও মেক্সিমাম 15 পইণ্টত উপনীত হ'বগৈ পাৰিব লাষ্ট 2খন খেল জিকি, আৰু পাঞ্জাৱে লাষ্ট এখন খেল জিকি 15 পইণ্টত উপনীত হ'বগৈ পাৰিব। গতিকে তেতিয়া এনেকুৱা এটাও কথা হৈ যাব পাৰে, যদি এইফালে ৰাজস্থান আউট হৈ যায়, ৰাজস্থান যদি এখন খেল কেনেবাকৈ হাৰি পেলাই নোৱাৰেগৈ ওপৰলৈ যাবলৈ, তেতিয়া পাঞ্জাৱ আৰু KKRৰ মাজত এখন খেল হ'ব লাষ্টৰ পজিশ্যনটোৰ কাৰণে। মানে খেল হ'ব, মানে খেল নাই দুয়োটা টিমৰ মাজত, মানে দুয়োটা টিমৰ মাজত সেই লাষ্ট স্থানটোৰ কাৰণে প্ৰতিদ্বন্দ্বিতা হ'ব, 4ৰ্থ স্থানৰ কাৰণে। তেতিয়া পাঞ্জাৱে লাষ্টখন খেল যদি জিকি যায়, তেতিয়াতো গুচি যাব ধুনীয়াকৈ। KKRও 15 পইণ্টত পাবগৈ পাৰে, সেইটো এটা কথা। গতিকে KKRে যদি নেট ৰান ৰেট এতিয়া বেয়া হৈ আছে, বহুত বেয়া হৈছে, মাইনাছত লাগি আছে KKRৰ নেট ৰান ৰেট। গতিকে KKRৰ নেট ৰান ৰেটটো ভাল কৰিবলৈ হ'লে বহুত হেভি ব্যৱধানত জিকিব লাগিব। গতিকে তেনেকুৱা দেখিছোঁ। কথাটো এতিয়া হৈছে তেনেকুৱা যে ইমান বহুত হেভি ব্যৱধানত জিকিব লাগিব, নেট ৰান ৰেটটো বৰ সঠিক নহয় KKR। গতিকে KKRে নিজেও বিচাৰিব যে লাষ্টৰখন পাঞ্জাৱে হাৰক। গতিকে KKRে বিচাৰিব যে লাষ্টৰখন পাঞ্জাৱে হাৰক, এফালে ৰাজস্থানে এখন হাৰক। তেতিয়াতো পাঞ্জাৱ ৰখি গ'ল 13 পইণ্টত, ৰাজস্থান ৰখি গ'ল 14 পইণ্টত। যদি লাষ্টখন জিকে, যদি ৰাজস্থানে এখন জিকি এখন হাৰে, তেনেকুৱা যদি হয়, তেতিয়া KKRে নিজৰ লাষ্ট 2খন জিকি ইজিলি কোৱালিফাই কৰি যাব পাৰিব 15 পইণ্টেৰে সৈতে। গতিকে KKRৰ অংকটো সেইটো হৈ আছে। KKRে বিচাৰিব যে ৰাজস্থানে এখন খেল হাৰক, দেন পাঞ্জাৱে নিজৰ লাষ্টৰ খেল হাৰক। তেতিয়া KKRে ধুনীয়াকৈ 2খন খেল জিকি কোৱালিফাই কৰি যাব পাৰিব। গতিকে বৰ্তমান সময়ত ইকুৱেশ্যনটো তেনেকুৱা। এই মুহূৰ্তত এইখিনি কথা আলোচনা কৰিবলগীয়া আছিলে, আলোচনা কৰি দিলোঁ এইখিনি কথা। নেক্সট যদি আমি খেলৰ কথা ক'বলৈ যাওঁ, এতিয়া নেক্সট যিখন গুৰুত্বপূৰ্ণ খেল, এখনৰ ওপৰত সকলোৰে দৃষ্টি থাকিব, সকলোৰে নজৰ থাকিব। ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ 19 মে' তাৰিখে আছে 7:30 বজাত নিশা। এখন অত্যন্ত গুৰুত্বপূৰ্ণ খেল। এইখন খেলত দৃষ্টি থাকিব পাঞ্জাৱ কিংছৰ, কাৰণ মই খেলটো ক'লোৱে অলৰেডি কি ধৰণৰ খেল আছিলে। পাঞ্জাৱ কিংছে এইখন যদি ৰাজস্থানে হাৰি যায়, তেতিয়া পাঞ্জাৱ কিংছৰ কাৰণে কথাবিলাক ইজি হ'ব। লাষ্টখন খেল তেওঁলোক জিকিলে কোৱালিফাই কৰিব। গতিকে পাঞ্জাৱ কিংছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট খেল। এখন খেল ৰাজস্থানৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, পাঞ্জাৱ কিংছেও এখন খেল চাব। পাঞ্জাৱ কিংছৰ যিসকল সমৰ্থক আছে, সেই সকলো সাধাৰণতে বহুত তীক্ষ্ণ দৃষ্টি ৰাখিব এইখন খেল, পূৰা বল টু বল চাব। যিসকল পাঞ্জাৱৰ সমৰ্থক আছে, কমেণ্টত জনাবলৈ নাপাহৰিব কোন আছে পাঞ্জাৱৰ সমৰ্থক। দেখিবলৈ পোৱা নাই, বহুদিন হাৰি আছে কাৰণে মাতি নোলোৱা হ'ল। বাকী ইফালে যদি মই ক'বলৈ যাওঁ, এইখন খেলত KKRৰ দৃষ্টি থাকিব। KKRৰ দৃষ্টি এইখনত থাকিলে নহ'ব, আৰু লাষ্টত পাঞ্জাৱো হাৰিব লাগিব, এইটো এটা কথা থাকিব। কিন্তু এইখন খেলত KKR পাঞ্জাৱ দুয়োটা টিমৰ দৃষ্টি থাকিব। বাকী ৰাজস্থান ৰয়েলছৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। জয়পুৰতে হ'ব খেলখন, নিজৰ হোম গ্ৰাউণ্ডত হ'ব খেলখন। যদি ৰাজস্থান ৰয়েলছে এইখন খেল জিকে, তেন্তে নেক্সট যিখন খেল সেইখনত জিকি তেওঁলোক কোৱালিফাই কৰি যাব পাৰিব 16 পইণ্টেৰে সৈতে। গতিকে ৰাজস্থানৰ কাৰণে কাইলৈ এখন নেক্সট যিখন খেল এখন দূৰৰ দায়। ৰাজস্থান জিকিলে চান্স থাকিব, কিন্তু ৰাজস্থান হাৰিলে আউট হৈ যাব। গতিকে এই ভিডিঅ'টোত ইমানেই আছিলে। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব। হাইপ দি দিব লগতে। আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত আমি FIFA বিশ্বকাপ আহি আছে, কেইদিনমান আছে মাজত, বেছি দিন নাই। তাৰ ওপৰত আমি ভিডিঅ' আগবঢ়াই আছোঁ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত, সেইসমূহ চাব বুলি আশা কৰিলোঁ। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।